মৰ্মে উপলব্ধি হয় নে নহয় এয়া এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কাৰণ আজিৰ যুৱ প্ৰজন্ম কোনফালে ঢাল লৈছে সি ভাবিলে অলপ ভয় লগা অৱস্থা হৈছে। 1962 চনৰ সেই সৰ্বপল্লী ৰাধাকৃষ্ণনে যি অনুভৱ কৰিছিলে যে শিক্ষা কি, শিক্ষা মানুহৰ জীৱনত কিয় দৰকাৰ, শিক্ষাই মানুহক কলৈ লৈ যায়, শিক্ষাই অকল মানুহজনকে সমৃদ্ধ কৰে নে এখন দেশক, এখন সমাজক, এখন ঘৰক তেওঁ প্ৰতিনিধিত্ব কৰে, এয়া তেওঁ বুজাই দিছিলে। অকল ভাৰতবৰ্ষতেই নহয়, ভাৰতীয় আদৰ্শবাদ, ভাৰতীয় দাৰ্শনিক দৰ্শনক তেওঁ ভাৰতৰ পৰা বোৱাই বিশ্বৰ বুকুলৈ বোৱাই লৈ গৈছিলে। অক্সফৰ্ড বিশ্ববিদ্যালয়তো তেওঁ এনেকুৱা কিছুমান দাঙি ধৰিছিলে, উদাহৰণ দাঙি ধৰিছিলে, তেওঁ ভাষণ প্ৰদান কৰিছিলে, যাৰ কাৰণে যে বাহিৰৰ মানুহেও তেওঁৰ প্ৰতি কি হৈছিল যে আকৰ্ষিত হৈছিলে। ৰাছিয়াৰ প্ৰধানমন্ত্ৰীও সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ভাষণত আকৰ্ষিত হৈছিলে। সেয়েহে তেখেতে বিচাৰিছিল যে ভাৰতৰ প্ৰতিজন শিশু, প্ৰতিজন মানুহ প্ৰজ্ঞাৰ জ্ঞানেৰে জ্ঞানৱন্ত হৈ উঠক, ভাৰতক পৃথিৱীৰ বুকুলৈ, বিশ্বৰ বুকুলৈ কঢ়িয়াই লৈ যাওক। আৰু এই কৰিবলৈ হ'লে প্ৰতিজন শিক্ষাৰ্থী, প্ৰতিজন বিদ্যাৰ্থীয়ে শিক্ষাৰ মৰ্ম উপলব্ধি মৰ্মে কৰিব লাগিব, আগুৱাই যাব লাগিব। যে শিক্ষকসকল হ'ল এনেকুৱা এজন যিয়ে নিজকেই ত্যাগ কৰি পেলাই অন্য শিক্ষাৰ পোহৰেৰে পোহৰাই তোলে। আজি আমি জানো যে ইঞ্জিনিয়াৰ, বৈজ্ঞানিক, মহাকাশচাৰী, ডক্টৰ, এওঁবিলাকক আমি চিনি পাওঁ। এজন যদি এষ্ট্ৰনাট নভোচাৰী অলপতে আহিলে যে তেওঁ স্পেচৰ পৰা ঘূৰি আহিলে, তেওঁক আমি চিনি পাওঁ। আজি আইনষ্টাইনক মানুহে চিনি পায়, সক্ৰেটিছক মানুহে চিনি পায়, নাম জানে, কিন্তু তেওঁৰ অন্তৰালত থকা শিক্ষকজন সদায় অন্তৰালতেই থাকি যায়। তেওঁলোকৰ মৰ্যাদাৰে হোৱা নাই শিক্ষিত, তেওঁ শিক্ষিত কৰিছে, তেওঁ স্পেচলৈ পঠিয়াব পাৰিছে, এজন ইঞ্জিনিয়াৰ বনাব পাৰিছে, এজন ডক্টৰ বনাব পাৰিছে, এজন সমাজ সেৱক বনাব পাৰিছে, এজন সুযোগ্য ৰাজনীতি বনাব পাৰিছে। কোনে? এজন শিক্ষকে। প্ৰতিজন সফল ব্যক্তিৰ আঁৰত থাকে তেওঁৰ মাতৃ আৰু শিক্ষক। কিন্তু এতিয়া দুখৰ বিষয় যে শিক্ষকৰ কিমান মৰ্যাদা আজিৰ সমাজত আছে, এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। যে আজিৰ শিক্ষক